লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজনৈতিক দলসমূহে বিভিন্ন প্ৰকাৰে ৰাইজক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰিছে। তেনে সময়তে সোণাৰী পৌৰপতিৰ নিৰ্দেশনা দেখি হতবাক হৈ পৰিছে সোণাৰীৰ কৰদাতা ৰাইজ। বিজেপি শাসিত পৌৰসভাৰ পৌৰপতিৰ নিৰ্দেশনাই ভীতিগ্ৰস্ত কৰি তুলিছে কৰদাতা ৰাইজক। সোণাৰী নগৰখনৰ উন্নয়নৰ নামত এক বৃহৎ শূন্য যদিও কৰ সংগ্ৰহৰ বাবে পৌৰপতিয়ে জাৰি কৰিছে জাননী। যোৱা 30 মাৰ্চ তাৰিখে পৌৰপতিয়ে নগৰবাসীলৈ জাৰি কৰিছে জাননী। 7 দিনৰ ভিতৰত পৌৰকৰ জমা দিব নোৱাৰিলে বকিয়া থকা গ্ৰাহকৰ ঘৰ দোকানৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ব। প্ৰয়োজনত সম্পত্তি জব্দ কৰাৰ জাননী পোৱাৰ পাছতে ভীতিগ্ৰস্ত হৈ পৰিছে নগৰৰ দৰিদ্ৰ পৰিয়ালসমূহ। কৰ সংগ্ৰহেৰে অভিলেখ গঢ়ি দৰিদ্ৰ জনসাধাৰণৰ মূৰত ৰামটেঙৰ সোধোৱা কাৰ্যত আগন্তুক নিৰ্বাচনত পৌৰপতিৰ জাননী জাৰি কৰা ঘটনাই শাসকীয় দলটোক বিপাঙত পেলোৱাটো নিশ্চিত। নেতৃত্বাধীন যিটো পৌৰসভা গঠন হৈছে আৰু ইয়াত আমাৰ স্থানীয় বিধায়ক বিজেপিৰ, সাংসদ বিজেপিৰ, তেওঁলোকে প্ৰতিশ্ৰুতি ৰাইজক কি বুলি দিছিলে? স্বচ্ছ নিকা দুৰ্নীতিমুক্ত বুলি। কিন্তু তেওঁলোকে শাসনত বহাৰ লগে লগে দেখা গ'ল যেন পৌৰসভাৰ কৰ্মীজনে 36 লাখ টকা অডিট ৰিপৰ্ট মতে আৰু তেওঁলোকৰ আকৌ ভিতৰীয়া ৰিপৰ্ট মতে 1 কোটি টকাৰ ওপৰত মানে দুৰ্নীতি কৰি তেওঁ উধাও হৈছে। কিন্তু আজিলৈকে আজি 3 মাহ 4 মাহ হ'ল, আজিলৈকে তাৰ সুদুত্তৰ বা জনসাধাৰণে পৌৰকৰবাসীয়ে পৌৰকৰ লৈ যেন উধাও হ'ল তেওঁ সেইটো কোনো বিচাৰ নাপালে। আৰু ইতিমধ্যে সাংসদ বিধায়ক মহোদয়ৰ উপস্থিতিত জনশূন্য উপস্থিতিত পৌৰপতিয়ে বিভিন্ন আঁচনি, উন্নয়নমূলক আঁচনি মানে ৰাজহুৱাভাৱে উন্মোচন কৰিছে। তাত কি ডেমেজ ডাম্পিং গ্ৰাউণ্ড যিটো আছে তাত আপোনালোকে গৈ সৰজমিন তদন্ত কৰক। অযথা টকা পৌৰকৰৰ বা চৰকাৰী ধন অপচয়ৰ বাহিৰেতো অন্য একো নহয়। এতিয়া সেইবিলাক প্ৰকৃতাৰ্থত জনসাধাৰণৰ যিটো আপোনাৰ ডেমেজ বস্তুবিলাক সেইবিলাক পৰিশোধন হৈছে নে নাই? নাই হোৱা। সেইটো বগাহাতীত পৰিণত হৈছে। আৰু দেখা গৈছে যেন পৌৰসভাৰ বিভিন্ন সম্পদৰাজিবিলাক বিভিন্ন ঠাইত আমি দুদিনমান আগলৈকে দেখিলোঁ যেন সোণাৰী যিটো আমাৰ মৰাণ বাছ আস্থান তাত পৌৰসভাৰ সম্পত্তি এটা আছিলে। এতিয়া দেখিছোঁ আমি PKB স্কুলৰ সন্মুখৰ গেৰেজ এটাত আছে। এইবিলাক বস্তুবিলাক যেন ইফাল সিফাল হৈছে, সেইবিলাক একচুৱেলি মানে আগৰ চৰকাৰৰ দিনত যে পৌৰসভাৰ যিটো বৰ্ড মিটিঙৰ সিদ্ধান্ত মৰ্মে যেন এইবিলাক হৈছিলে, এতিয়া হয়নে নহয় মোৰ সন্দেহ হৈছে। ইতিপূৰ্বে তেওঁ ঘোষণা কৰিছিলে, ৰাজহুৱা ঘোষণা কৰিছিলে অদ্য পৰিমিত 31 মাৰ্চলৈকে যিসকল কৰদাতা ৰাইজৰ কৰ দিব তেওঁলোকক 10% ৰেহাই দিব বুলি গোটেই সোণাৰী নগৰত তেওঁ ঘোষণা কৰালে। কিন্তু যেতিয়া কৰদাতা ৰাইজে কৰ দিবলৈ গ'ল তেতিয়া কৈছে বকেয়াৰ ওপৰত। ঘোষণা কৰোঁতে বকেয়াৰ ওপৰত কৰা নাছিলে, ঘোষণা কৰোঁতে অদ্য পৰিমিত বুলি কৈছিলে। কিন্তু তেওঁ যেন ভুল কৰি আছে, এই ভুলৰ জবাব এতিয়া কেনে দিব? চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.